আজি আমি এই প্ৰতিবাদী স্থলীৰ পৰাই ক'বলৈ বিচাৰিছো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱা 10 তাৰিখে কেবিনেটত যি পাছ কৰিলে অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ কাৰণে যি আমাৰ 2013 আৰু 2021 চনত বঞ্চিত হোৱা এই শিক্ষকসকলৰ কাৰণে কোনো ধৰণৰ কেবিনেটত তেওঁলোকে ডিসিশন লোৱা নাই বুলি আমি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ পৰা যোৱাকালি গম পাইছো। যোৱাকালি বাইহাটা চাৰিআলিত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে বেজেৰাত আমাৰ শিক্ষকৰ আগত কৈছে যে আপোনালোকৰ যদি পদ প্ৰাদেশিকৰণ কৰিব লাগে 2013 আৰু 2021 চনত বঞ্চিত হোৱা শিক্ষকসকলক তেতিয়াহলে আমি কেবিনেটত ডিসিশন ল'ব লাগিব আৰু কেবিনেটৰ ডিসিশন মতে হ'ব। এই খবৰটো পোৱাৰ পিছতে আমাৰ মনবিলাক আৰু দুখত ভাগি পৰিছে। বহুত শিক্ষকে আজি মৃত্যুবৰণ কৰিবলৈ ৰেডি হৈ আহিছে। গতিকে এই স্থলীৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটাই অনুৰোধ কৰিব বিচাৰিছো, আপুনি এই সপ্তাহৰ ভিতৰতে কেবিনেটত ডিসিশন লৈ আমাৰ এই দুৰ্ভগীয়া শিক্ষকসকলক, আমাৰ শিক্ষক কৰ্মচাৰী বেছি নাই, 5,500 আমাৰ শিক্ষক কৰ্মচাৰী আছে, এই শিক্ষক কৰ্মচাৰীসকলক আপুনি পদ প্ৰাধিকৰণ কৰিব লাগিব। চাওক মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি কংগ্ৰেছ চৰকাৰৰ লগত 15 বছৰ আপুনি কটালে, 15 বছৰ থাকিলে। আপুনি যেতিয়া কংগ্ৰেছ চৰকাৰত আছিলে শিক্ষামন্ত্ৰী হয় তেতিয়াই আপুনি আমাৰ শিক্ষানুষ্ঠানবিলাক ৰিকগনাইজ কৰিছিলে আৰু কনকাৰেন্স কৰিছিলে। কিয় আপুনি তেতিয়া আমাক কৈ নিদিলে যে আপোনালোকৰ এটা সময়ত চাকৰি নহব, আপোনালোকে ৰাজপথত ওলাই আহিব লাগিব, আপোনালোকে এতিয়া জীৱন যৌৱন শেষ কৰি দিয়ক আমাৰ লগত, কিন্তু আমি এটা সময়ত আপোনালোকক উলিয়াই দিম। কিয় আপুনি তেতিয়া নকলে? আমি বঞ্চিত হোৱাৰ কাৰণটোৱে হ'ল ছাত্ৰ-ছাত্ৰী। ছাত্ৰ-ছাত্ৰী নোহোৱা কথাটো, ছাত্ৰ-ছাত্ৰী অসমীয়া মাধ্যমত কমি যোৱাৰ কাৰণটো কিন্তু আমি অকল শিক্ষকসকল দায়ী নহয়। কাৰণ আজিকালি অসমীয়া মাধ্যমৰ প্ৰাইভেট স্কুল, ইংৰাজী মাধ্যমৰ প্ৰাইভেট স্কুল গাঁৱে ভূঞে চহৰে নগৰে অলিয়ে গলিয়ে কাঠফুলাৰ নিচিনাকে হৈছে। কিয় অসম চৰকাৰে সেইবিলাক বন্ধ কৰিব পৰা নাই? যদি আমাৰ দাবী মানি নলয় তেতিয়াহলে আমাৰ ধাৰাবাহিক আন্দোলন ৰাস্তাত হ'ব আৰু পুলিচ প্ৰশাসন আপোনালোকক হাতজোৰ কৰিছো, আমাৰ নিচিনা শিক্ষকে আপোনালোকক পুলিচ প্ৰশাসনৰ আসনত বহুৱাইছে। গতিকে আপোনালোকে আমাক বিনা দ্বিধাই গুলিয়াই মাৰিব পাৰিব। আমি বুকু পাতি দিম। আমি আজি যাম, আমি জনতা ভৱন যাম, আজি আমাৰ মেমৰেণ্ডাম আমি দিবলৈ যাম আৰু নগলো হয় যদিহে শিক্ষামন্ত্ৰী মহোদয়ে আমাক তালি টোপোলা বান্ধি ঘৰলৈ গুচি যাব নকলে শেষ কৰি পেলালে এই চৰকাৰে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি আৰু আমাক শেষ নকৰিব। আমি অলপ পিছতে আমি জনতা ভৱন যাম। আমি আপোনাৰ CM ব্ৰাঞ্চত আমাৰ মেমৰেণ্ডাম দাখিল কৰিম। 2013 চনত মই পুনৰ কৈছো, যিসকল স্কুল প্ৰাদেশিকৰণ কৰিলে একেলগে আমি কাম কৰি আছিলো। চৰকাৰে আমাক ৰিকগনাইজ কনকাৰেন্স দিছিল, এছামৰ হৈ গ'ল, এছামৰ নাই হোৱা। মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী ডাঙৰীয়াক এটা আমি দাবী জনাইছো, 5,500 শিক্ষক বিনা চৰ্তে মানৱীয় দৃষ্টিভংগী আমাক প্ৰাদেশিকৰণ কৰক। যদি নকৰে তেতিয়াহ'লে আমি পুনৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম। আমি যে আজি শান্তিপূৰ্ণভাৱে কৰিছো ন, আমি একো ইয়াত গণগোল নকৰো। গতিকে আপোনালোকৰ জৰিয়তে মাননীয় শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয় এটাই বাৰ্তা প্ৰেৰণ কৰিছো যে LP to চিনিয়ৰ ছেকেণ্ডেৰীলৈকে কোনো চৰ্ত নিদিয়ে শিক্ষকসকলক যাতে তেখেতে প্ৰাদেশিকৰণ কৰে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমাৰ আস্থা বিশ্বাস অতি আছিল। আমি থকাৰ কাৰণেইটো আমি এই বহুদিন আন্দোলন আমি নাই কৰা, কিন্তু সৌখিদিনা শিক্ষামন্ত্ৰী মহোদয়ে কৈছে তালি টোপোলা মাৰি গুচি যাওক। এনেকুৱা এটা কোৱাৰ কাৰণে আজি আমাৰ শিক্ষকসকলে জংগী হৈ ওলাই আহিছে। যিহেতু আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় মুখলৈ চাওঁ আৰু এই 5,500 শিক্ষকসকলে আমাৰ সন্থালৈ চায়। গতিকে আমি জয়ন্ত মল্ল ডাঙৰীয়া, নতুন কমিটি কেশৱ মহন্ত ডাঙৰীয়া, শিক্ষামন্ত্ৰী ডাঙৰীয়া, মুখ্যমন্ত্ৰী মহোদয়ক এটাই আহ্বান জনাইছো, অতি সোনকালে কেবিনেট ডিচিজন লৈ এই 5,500 শিক্ষকক বিনা চৰ্তৰে যদি প্ৰাদেশিকৰণ কৰে আৰু একো সমস্যা নাথাকে।